সাধু নগৰী। এসময়ত এখন গাঁৱত এজন ছাগলী ৰখীয়াই বাস কৰিছিল। তেওঁৰ নাম আছিল সোণাৰাম। তেওঁ বৰ সহজ সৰল আৰু পৰিশ্ৰমী আছিল। প্ৰত্যেক দিনা পুৱাই তেওঁ গাঁৱৰ ছাগলীবোৰ গোটাই লৈ ওচৰৰ পাহাৰৰ দাঁতিত চৰাবলৈ লৈ গৈছিল। সোণাৰাম তাৰ সুৰীয়া কণ্ঠৰ বাবে প্ৰসিদ্ধ আছিল। সি ছাগলীবোৰক গান শুনাই শুনাই চৰাবলৈ নিছিল। সেই পাহাৰৰ দাঁতিতেই এজোপা ডাঙৰ নিম গছ আছিল। সোণাৰামে সদায় সেই গছজোপাৰ তলতে বহি গুণগুণাই থাকিছিল আৰু ছাগলীবোৰৰ ওপৰত চকু ৰাখিছিল। সন্ধ্যা নামি অহাৰ লগে লগেই তেওঁ ছাগলীবোৰ ঘৰলৈ লৈ আহিছিল। এই কামৰ বাবে তেওঁ সদায় এটকাকৈ পাৰিশ্ৰমিক পাইছিল। আগৰ দিনত সেই এটকাৰ মূল্যও বহুত আছিল। এইদৰে সোণাৰামে তাৰ পৰিয়ালটো পোহপাল দি আহিছিল। এয়াই তাৰ দৈনন্দিন জীৱন আছিল। সোণাৰামৰ পৰিয়াল বুলিবলৈ তেওঁৰ মাক আৰু ভায়েক ভোলা। সিহঁত বৰ দুখীয়া আছিল। সদায় খাবৰ বাবে কেইখনমান ৰুটি আৰু তাৰ লগত মাথো অকণমান চাটনি। পাচলিৰ দাম বেছি হোৱাৰ বাবে সিহঁতে সদায় পাচলিৰ সোৱাদ ল'ব নোৱাৰিছিল। ভোলাই মাজে মাজে অন্য কিবা খোৱাৰ জেদ কৰিছিল। মা, ৰুটি হ'লনে? আজি বৰ ভোক লাগিছে। হ'লহি আৰু তই হাত মুখ ধুই আহগৈ যা, মই বাঢ়ি দিওঁ। ভোলা, ভোলা, খাই লহি। মাকে ৰুটি ভগাই দিলে। ভোলায়ে সেয়া দেখি ক'লে, কিনো মায়ে, আজিও খালি চাটনি আৰু ৰুটি, একো কিয় নবনাওনো তই? আৰুনো কি বনাম পিতাই? ককায়েৰে গোটেই দিন কষ্ট কৰি যিমানকেইটা ধন আনে তাৰে ইমানেই বস্তু পোৱা যায়। হয়নে দাদা? তই আৰু অলপ বেছি ধন উপাৰ্জন কৰিব নোৱাৰনে? কিমান দিনৰ পৰা আমি এই চাটনিয়ে সোৱাদ লৈ আছো। সোণাৰামে দুখ মনেৰে ৰুটিকেইখন খাই তাৰ কপালকে দুখ দি তাৰ পৰা উঠি গ'ল। সোণাৰামে তাৰ পৰিয়ালটোক বৰ ভাল পাইছিল। কিন্তু ভোলাৰ সেই জেদ পূৰণ কৰিবলৈ তেওঁৰ সামৰ্থ্য নাছিল। এদিন প্ৰত্যেক দিনাৰ দৰে সোণাৰামে ছাগলীবোৰ লৈ পাহাৰৰ দাঁতি পালেহি। তেওঁ দেখিলে যে এজন খৰিকটীয়াই সেই ডাঙৰ নিম গছজোপা কাটিবলৈ ধৰিছে। সোণাৰামৰ সেই গছজোপা বৰ মৰমৰ আছিল। তেওঁ সেয়া চাই থাকিব নোৱাৰিলে আৰু তেওঁ গছজোপা বচোৱাৰ কথা ভাবিলে। সোণাৰামে খৰিকটীয়াজনৰ কাষ চাপি আহিল আৰু ক'লে, আৰে ককাই, এয়া কি কৰিছা? কি হ'ল ককাই? তুমি এই ঠাইলৈ প্ৰথম আহিছা নেকি? কি? মই কেইদিনমান পূৰ্বে ইয়াত থাকিবলৈ আহিছো। সেইকাৰণেতো। আৰে ককাই, সোনকালে কোৱা, কি হ'লনো? আৰে এই গছজোপাত প্ৰেতাত্মা আছে। মই শুনা মতে যিয়েই এই গছজোপা স্পৰ্শ কৰে তাৰ শৰীৰত এই প্ৰেতাত্মা সোমাই যায় আৰু গোটেই জীৱন তাক আৰু তাৰ পৰিয়ালক অশান্তি কৰি থাকে। তুমি সঁচাই কৈছানে? ককাই, মই মিছা কথা কৈনো কি পাম? খৰিকটীয়াজনে তাতে থিয় হৈ সোণাৰামৰ ফালে চাই ৰ'ল। সি ভয়ত কঁপিবলৈ ধৰিলে। সোণাৰামে বুজিলে যে খৰিকটীয়াই ভয় খাইছে। পিছে তুমি এই গছজোপাত হাত লগোৱা নাইতো? খৰিকটীয়াজন বৰ অজলা আছিল। সি সোণাৰামৰ কথা লগে লগে বিশ্বাস কৰি ল'লে। তাৰ হাতৰ পৰা তাৰ কুঠাৰখন মাটিত পৰি গ'ল আৰু তাৰ মুখৰো মাত নোহোৱাৰ দৰে হ'ল। নাই, হাত লগোৱা নাই। ঠিক আছে, মই যাওঁ। মোক ধন্যবাদ, মানে তোমাক ধন্যবাদ। সি তাৰ কুঠাৰখন তাতে পেলাই তাৰ পৰা দৌৰ মাৰিলে। সোণাৰামে তাৰ অৱস্থা দেখি হাঁহিবলৈ ধৰিলে আৰু প্ৰত্যেক দিনাৰ দৰেই গছজোপাৰ গুৰিত বহিলহি। হঠাৎ গছজোপাৰ পৰা কোনোবাই মাত লগালে, ধন্যবাদ সোণাৰাম, আজি তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। সেয়া শুনি সোণাৰাম জঁপিয়াই উঠিল। তেওঁ ভাবিবলৈ ধৰিলে যে সঁচাই ইয়াত প্ৰেতাত্মা আছে নেকি। তেওঁ খৰিকটীয়াজনক মিছা কাহিনীহে শুনাইছিল। গছজোপাই পুনৰ মাত লগালে, ভয় নাখাবা সোণাৰাম, মই এই গছজোপাৰেই আত্মা। মোৰ প্ৰাণ বচোৱাৰ বাবে ধন্যবাদ। মই তোমাক তাৰ বিনিময়ত কিবা এটা দিব বিচাৰো। আৰে, মই ভয়ে খাই গৈছিলো। সেয়া শুনি সোণাৰামৰ জীৱ ঘূৰি আহিল আৰু তেওঁ তেওঁৰ মূৰ জোকাৰিলে। গছজোপাৰ এটা ডালৰ পৰা এটা টিলিঙা ওলাই আহিল আৰু ডালটো সোণাৰামৰ ফালে আগবাঢ়ি আহিল। সোণাৰামে টিলিঙাটো হাতত ল'লে আৰু চাবলৈ ধৰিলে। তেওঁৰ সেইটো সাধাৰণ টিলিঙাৰ দৰে অনুভৱ হৈছিল। আৰে, এইটো এটা টিলিঙা, মইনো ইয়াৰে কি কৰিম? এইটো মোৰ কোনো কামৰ নহয় দেখোন। নহয় সোণাৰাম, এইটো কোনো সাধাৰণ টিলিঙা নহয়। তুমি ইয়াক যি খোৱা বস্তু বিচাৰিবা এই টিলিঙাটোৱে তাকেই তোমাক দিব। আৰে বাহ, তাৰমানে আমি যি বিচাৰো তাকেই পেট ভৰাই খাব পাৰিম। কিমান দিন যে ভালকৈ খাবলৈ পোৱা নাই। আজি মই ঘৰলৈ গৈ ভাল খোৱা বস্তু খাম।
আৰু ভোলাকো খুৱাম কিন্তু মনত ৰাখিবা এই টিলিঙাটোৱে এদিনত কেৱল এবাৰহে কাম কৰে বাৰু ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ মই আপোনাৰ চিৰকৃতজ্ঞ হৈ ৰম সোণাৰামে গছজোপাক ধন্যবাদ দিলে আৰু সন্ধ্যা হোৱাৰ লগে লগে ঘৰলৈ উভতিল তেওঁ বৰ আনন্দত আছিল এতিয়া তেওঁৰ পৰিয়ালৰ কোনো ভোকত নাথাকিব আৰু এতিয়া ভোলাইও তাৰ মন পচন্দৰ আহাৰ খাব পাৰিব তেওঁ অতি শীঘ্ৰেই ঘৰ পালেহি আৰু মাক আৰু ভায়েক ভোলাক গোটেই ঘটনাটোৰ কথা ক'লে তাৰ পাছত তেওঁ সেই টিলিঙাটো উলিয়াই সিহঁতক দেখুৱালে মাক আৰু ভায়েকেও সেইটো এটা সাধাৰণ টিলিঙা বুলিয়ে ভাবিলে এইটো আকৌ কি এপাক টিলিঙা এইটো তই কি কৰিবি আৰু এই টিলিঙাটো পাই তোৰ কি ইমান ফূৰ্তি লাগিছে দাদা এইবোৰ বাদ দে বল কিবা এটা খাই লওঁ আজি মোৰ বৰ ভোক লাগিছে আন 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 মায়ে মোক ৰুটি আৰু চাটনি দে সদায় দিয়া নিচিনা অঁ যা শুনা হাত মুখ ধুই খাই লহি তাৰ পাছত বেলেগ কথা পাতিম আৰে ৰ'ব মা কচোন ভোলা কি খাবি আজি তই দাদা কি হৈছে তোৰ হা সদায় যি খাওঁ তাকেই খাম আৰে যদি তোক তই বিচৰা মতে কোনোবাই খোৱা বস্তু দিব বিচাৰে তেন্তে তই কি কি বিচাৰিবি ক সঁচাইনে মোক ৰুটি পনীৰ ভাত দালি লালমোহন আৰু মা আপুনি ভোলাই যি বিচাৰিছে তাকেই বিচাৰিম মোকো সেয়াই লাগিব ঠিক আছে এতিয়া যাদু চোৱা সোণাৰামে টিলিঙাটো বজাই সেই গোটেইবোৰ খোৱা বস্তু বিচাৰিলে চকুৰ পলকতে সিহঁতৰ আগত গোটেই খাদ্য বস্তুবোৰ আহি পৰিল আৰে ইয়াক কি হৈছে এইবোৰ ক'ৰ পৰা আহিল এই টিলিঙাটোত যাদু আছে নেকি আছে মা এই টিলিঙাটোত যাদু আছে এই টিলিঙাটো বজাই আমি দিনটোত এবাৰ যি খাবলৈ বিচাৰিম তাকেই আমি খাব পাৰিম আৰে খাওঁনে এতিয়া এইখিনি দেখি মোৰ আৰু ভোক লাগিছে সেইদিনা তিনিওজনে পেট ভৰাই সুস্বাদু খাদ্য খালে এতিয়া সোণাৰামে প্ৰত্যেক দিনা আনন্দ মনেৰে ছাগলীবোৰ চৰাবলৈ লৈ যায় কাৰণ এতিয়া তেওঁৰ পৰিয়াল ভোকত থকাৰ কোনো চিন্তাই নাছিল এদিন সোণাৰাম ছাগলী চৰাই ঘৰলৈ উভতিল তেওঁৰ বৰ ভোক লাগিছিল ঘৰলৈ আহি তেওঁ দেখিলে যে মাক আৰু ভোলায়ে ইতিমধ্যে খোৱা বস্তু বিচাৰি ল'লেই আৰু গোটেইবোৰ খায়ো পেলালে আৰে গোটেইবোৰ দেখোন সিহঁতেই খাই পেলালে দে মই মোৰ কাৰণেও কিবা এটা বিচাৰি লওঁ তেওঁ টিলিঙাটোক খোৱা বস্তু বিচাৰিলে কিন্তু এইবাৰ একো নাহিল তেওঁৰ মনত পৰিল যে সেই টিলিঙাটোৱে দিনটোত এবাৰহে খোৱা বস্তু দিয়ে তেওঁৰ বৰ খং উঠিল মই গোটেই দিন ইমান কষ্ট কৰি ধন আৰ্জো আৰু ইহঁতৰ মোলৈ কোনো চিন্তাই নাই এতিয়া মই লঘোনে থাকিম নেকি বাৰু কাইলৈৰ পৰা এই টিলিঙাটো মই লৈ যাম পাছদিনা পুৱা সোণাৰামে তেওঁৰ লগত সেই টিলিঙাটো লৈ গ'ল তেওঁ যোৱাৰ পাছত মাক আৰু ভোলায়ে ঘৰত টিলিঙাটো বিচাৰিব ধৰিলে কিন্তু সিহঁতে টিলিঙাটো ক'তো বিচাৰি নাপালে নাই নাই টিলিঙাটো পালিনে আৰে নাই পোৱা কালিনো ক'ত থৈছিলি তই ভালকৈ থ'ব লাগে তই এতিয়া ঘৰত খাবলৈও একো নাই উপায়হীন হৈ দুয়ো সোণাৰাম অহালৈ অপেক্ষা কৰিব ধৰিলে সন্ধ্যা যেতিয়া সোণাৰাম ঘৰলৈ আহিল তেতিয়া মাক আৰু ভোলাই ভোকত ককবকাই আছিল আৰে শুনা টিলিঙাটো বিচাৰি পোৱা নাই দেখোন আমি ইমান বিচাৰিলোঁ আমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই দাদা মোৰ বৰ ভোক লাগিছে মোৰ লগত আছে টিলিঙাটো ইয়াক মোৰ লগত লৈ গৈছিলোঁ তই টিলিঙাটো কিয় লগত লৈ গৈছিলি শুনা আমাৰ কি অৱস্থা হ'ল ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আমি তই ইমান স্বাৰ্থপৰ হৈ পৰিলি নে শুনা যে তই কেৱল তোৰ খোৱাটোহে চিন্তা কৰিলি তেনেকুৱা কথা নহয় মা মই গোটেই দিন কষ্ট কৰি ধন আৰ্জো আৰু কালি আপোনালোকে মোৰ বাবে একোৱেই নথলে মই লঘোনে শুব লগা হ'ল সোণাৰামে আগদিনাখনৰ কথা সিহঁতক মনত পেলাই দিলে যে কেনেদৰে সিহঁতে গোটেই খোৱা বস্তুবোৰ খাই শেষ কৰি পেলাইছিল লগতে তেওঁ এইটোও মনত পেলাই দিলে যে টিলিঙাটো দিনত এবাৰহে ব্যৱহাৰ কৰিব পৰা যায় তেওঁ মাকক নোকোৱাকৈ টিলিঙাটো লৈ যোৱাৰ বাবে ক্ষমাও বিচাৰিলে মোক ক্ষমা কৰি দিয়ক মা মই বিচাৰোঁ যে আমি তিনিও পেট ভৰাই খাব পাওঁ মোকো ক্ষমা কৰি দে দাদা মই এনেকুৱা আৰু কেতিয়াও নকওঁ যেতিয়া আমি তিনিটাও একেলগে থাকিম তেতিয়াহে টিলিঙাটোক খোৱা বস্তু বিচাৰিম মোকো ক্ষমা কৰি দে শুনা টিলিঙাটো থকাত ময়ো এলেহুৱা হৈ পৰিছিলোঁ আজিৰ পৰা এসাঁজ ভাত মই নিজে বনাম আৰু এসাঁজ আমি গোটেইকেইটাই মিলি টিলিঙাটোক বিচাৰিম দেই
তিনিও নিজৰ নিজৰ ভুল স্বীকাৰ কৰি হাত মুখ ধুই খাবলৈ বুলি বহিল সেইদিনা সিহঁতে মাকৰ পচন্দৰ খোৱা বস্তু টিলিঙাটোক বিচাৰিলে আৰু আনন্দ মনেৰে তাৰ সোৱাদ ল'লে গতিকে আমি স্বাৰ্থপৰ হ'ব নালাগে আৰু আমাৰ হাতত থকা যিকোনো বস্তুৰে আমি নেতিবাচক সুবিধা ল'ব নালাগে